Hello friends, welcome to assamrozgar.com. তো আজি আমি ইয়াতে চাম RRB ফালৰ পৰা জুনিয়ৰ ইঞ্জিনিয়াৰৰ পোষ্ট ওলাইছে। এতিয়ালৈকে ওলোৱা নাই, ওলাব বাৰু। ইয়াতে 2070টা জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট আছে, লগতে বেলেগ পোষ্টো আছে। তো সেইটো আমি এইটো ভিডিঅ'ত আমি চাম কেনেকুৱাকৈ কি কৰিব পাৰে আৰু কিমানটা পোষ্ট আছে সেইটো আমি ভালকৈ চাই ল'ম ইয়াতে। তো আমি ফাৰ্ষ্টতে আৰম্ভ কৰিছোঁ। সেকেন্ড ৰ'ব। হয়, তো 2070টা পোষ্ট আছে টোটেল, আৰু ইয়াতে জুনিয়ৰ ইঞ্জিনিয়াৰৰ পোষ্ট হয় ইঞ্জিনিয়াৰিং। আৰু এইটো এপ্লাই কৰাৰ লাষ্ট ডেট থাকিব 30 নৱেম্বৰ 2025, এইটো লাষ্ট ডেট থাকিব। আৰু ৰিক্ৰুটমেণ্টৰ ফৰ্ম ফিল আপৰ ডেট দি দিব সোনকালে, সেইটো আমি সোনকালে জনাম। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আসাম ৰোজগাৰ ৱেবছাইটটো ভিজিট কৰি থাকিব ডেইলি, য'ত আমি assamrozgar.com তো এই চেনেলটো ভিজিট কৰিব, কাৰণ ইয়াতে আমি চেণ্ট্ৰেলৰ জব, অসমৰ জব আৰু লগতে এডমিট কাৰ্ড ৰিজাল্ট আমি ইয়াতে আপলোড কৰোঁ, সেইটো চাব। তো ইয়াতে চাব পাৰে, ইয়াতে পোষ্ট থাকিব 2570টা জুনিয়ৰ ইঞ্জিনিয়াৰ, ডিপট মেটেৰিয়েল ছুপাৰিণ্টেণ্ডেণ্ট এণ্ড কেমিকেল এণ্ড মেট্ৰলজিকেল এছিষ্টেণ্ট পোষ্ট থাকিব। আৰু ইয়াতে 31 অক্টোবৰৰ পৰা এইটো এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট থাকিব 30 নৱেম্বৰ। তো আমি ইয়াতে চাম এতিয়া কি ইলিজিবল ক্ৰাইটেৰিয়া থাকিব, সেইটো আমি চাই ল'ম। ঠিক আছে, তো ফাৰ্ষ্টতে আমি চাম ইয়াতে জুনিয়ৰ ইঞ্জিনিয়াৰ, ডিপট মেটেৰিয়েল ছুপাৰিণ্টেণ্ডেণ্ট এণ্ড কেমিকেল এণ্ড মেট্ৰলজিকেল এছিষ্টেণ্ট, ইয়াতে টোটেল পোষ্ট আছে। আৰু লগতে ইয়াতে আপোনাৰ বয়সটো থাকিব লাগিব, এজটো থাকিব লাগিব 18 পৰা 33 ইয়াৰ। এইটো ধৰা হ'ব 1 জানুৱাৰী 2026 পৰা। আৰু ইয়াতে চেলাৰী থাকিব পেজ লেভেল 6, আৰু ইনিচিয়েল থাকিব আপোনাৰ 35,400 আৰু প্লাছ এলাউন্স থাকিব। আৰু জানে আপোনালোকে ৰেলৱেৰ যিটো এলাউন্স এইটো অলপ বেছি থাকে। আৰু ইয়াতে এজ ৰিলেক্সেশ্যন আছে, সেইটো চাব পাৰে, য'ত আপোনাৰ OBC NCLৰ বাবে 3 ইয়াৰ, SC/ST বাবে 5 ইয়াৰ, PWBD UR and EWSৰ বাবে 10 ইয়াৰ, PWBD OBC NCLৰ বাবে 13 ইয়াৰ, আৰু PWBD SC/STৰ বাবে 15 ইয়াৰ। আৰু লগতে ইয়াতে মেইন ইম্পৰ্টেণ্ট এডুকেশ্যন কোৱালিফিকেশ্যন, য'ত আমাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল 3 ইয়াৰ ডিপ্ল'মা লাগিব। যিটো আমাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল যিটো পোষ্ট হ'ব, তাত আপোনাৰ যদি মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বা লগতে ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন যদি আপোনাৰ ডিপ্ল'মা থাকে, তো এইটোৰ আণ্ডাৰত আপোনালোকে কৰিব পাৰিব, ফিল আপ কৰিব পাৰিব। আৰু যদি আপোনাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ বাবে, ত'ত আপোনাৰ ডিপ্ল'মা লাগিব চিভিল ইঞ্জিনিয়াৰিঙত বা BSc লাগিব। ঠিক আছে, আৰু লগতে য'ত জুনিয়ৰ ইঞ্জিনিয়াৰ ট্ৰেক মেচিন, ত'ত আপোনাৰ মেকানিকেল, প্ৰডাকশ্যন, অট'মোবাইল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, ইনষ্ট্ৰুমেণ্টেশ্যন, কণ্ট্ৰল ইঞ্জিনিয়াৰিং, এইবিলাকত আপোনাৰ ডিপ্ল'মা লাগিব। ছেম এইটো আপোনালোকে পঢ়ি ল'ব বা স্ক্ৰীনশ্বট মাৰি লওক। মেকানিকেলৰ বাবে, ডিজেল ইলেক্ট্ৰিকেলৰ বাবে, জুনিয়ৰ ইঞ্জিনিয়াৰ টেলিকমিউনিকেশ্যনৰ বাবে, আৰু ছেম ডিপট মেটেৰিয়েল ছুপাৰিণ্টেণ্ডেণ্ট বাবে ডিপ্ল'মা লাগিব। আৰু কেমিকেল আৰু মেট্ৰলজিকেলৰ বাবে
BSc লাগিব লগতে ফিজিক্স কেমিষ্ট্ৰি থাকিব লাগিব আৰু মিনিমাম 45% মাৰ্ক লাগিব আৰু ইয়াতে ফিজ আছে কিমানখিনি ফিজ দিব লাগিব সেইটো আছে ইয়াতে ঠিক আছে আৰু যেটো পেমেন্ট সেইটো আপোনালোকে অনলাইন কৰিব লাগিব আৰু ইয়াতে চাব পাৰে ये चलो जो तमार स्टार्ट हो 31st অক্টোবৰ পৰা আৰু লাষ্ট ডেট থাকিব 30 নৱেম্বৰ লৈকে ওকে আৰু আমাৰ ইয়াতে এপ্লিকেশন স্টাৰ্ট হ'ব 31st অক্টোবৰৰ পৰা তমাৰ ৱেবসাইটটো ভিজিট কৰি ৰাখিব আপোনালোকে ইয়াতে আমাৰ ৱেবসাইটটো ভিজিট কৰিব assamrozgar.com য'ত আপোনালোকে এনেকুৱা ভিডিও পাই থাকিব চাব পাৰে লগতে ইয়াতে সেন্ট্ৰেল জব আসাম জব ৰিজাল্ট এডমিট কাৰ্ড এডমিশন প্ৰাইভেট জব বিলাক সব পাব থ্যাংক ইউ ধন্যবাদ